আসসালামু আলাইকুম। মই আজি আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। মই আপোনালোকক সৌদি আৰবত থকা এটা বিশেষ পাহাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিটো পাহাৰ মহান আল্লাহ তালাই সৃষ্টিৰ আদিতে সৃষ্টি কৰিছিল। এয়া আপোনালোকে যিটো পাহাৰ দেখা পাইছে, সেয়া সৃষ্টিৰ প্ৰথম পাহাৰ, যাৰ নাম জবলে আবু কুবাইছ। এই পাহাৰটো বহুত ঘটনাৰ সাক্ষী হৈ ৰৈছে। ইব্ৰাহিম আলাইহিছ সালামে বাইতুল্লাহ নিৰ্মাণ কৰি যেতিয়া আজান দিছিল, এই আজান এই আবু কুবাইছ পাহাৰৰ পৰাই দিছিল। হাদিছ মতে এই আজান শুনি ৰুহু জগতৰ যোনে লাভবাহিক পঢ়িছে, সিয়ে আৰু যিমানবাৰ পঢ়িছে সিয়ে সিমানবাৰ হজ কৰিছে আৰু কৰিব। নুহু আলাইহিছ সালামৰ দিনত যেতিয়া মহাপ্লাৱন হৈছিল, সেই মহাপ্লাৱনৰ সময়ত কাবা শ্বৰীফত থকা হজৰে আসৱাদ নামৰ শিলটো, যিটো বেহেস্তৰ শিল বুলি কোৱা হয়, এই শিলটো এই আবু কুবাইছ পাহাৰতে সুৰক্ষিত কৰি ৰখা হৈছিল। আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া মুজেজা প্ৰয়োগ কৰি চন্দ্ৰক দ্বিখণ্ডিত কৰিছিল, তেতিয়া এই পাহাৰত উঠিয়েই কৰিছিল, আৰু চন্দ্ৰটো দ্বিখণ্ডিত হৈ এটা খণ্ড চাফা পাহাৰত পৰিছিল আৰু আনটো খণ্ড মাৰৱা পাহাৰত পৰিছিল। এই পাহাৰৰ ওপৰত এখন মছজিদ আছে, যাৰ নাম মছজিদে আবু কুবাইছ। বৰ্তমান সৌদি আৰবৰ প্ৰশাসনে এই পাহাৰ কাটি সুন্দৰ সুৰংগৰ ব্যৱস্থা কৰিছে। আজি ইয়াত থকা হাজীসকলে এই আবু কুবাইছ পাহাৰৰ মাজত সুৰংগেদি অহা যোৱা কৰে। বাবু সালাম গেটেদি অলপ দূৰ গৈয়ে এই পাহাৰটো পোৱা যায়, য'ত পাহাৰটো কাটি বৰ্তমান বাছ ষ্টেণ্ড কৰা হৈছে। পাহাৰৰ লগত চাফা পাহাৰৰ যি অংশ লাগি আছে, তাত সৌদি আৰবৰ ৰজাই ঘৰ তৈয়াৰ কৰিছে। জবলে আবু কুবাইছ পাহাৰৰ ওচৰতে বাওঁফালে আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মস্থান ঘৰটো আছে, যিটো বৰ্তমান লাইব্ৰেৰী হিচাপে ব্যৱহাৰ কৰা হৈ আছে। জমজম কুৱাৰ পানীৰ 3টা লেয়াৰ আছে। তাৰ ভিতৰত এটা লেয়াৰ এই জবলে আবু কুবাইছ পাহাৰৰ পৰা গৈছে।